নমস্কাৰ সকলোকে মই অক্ষিতা শৰ্মা ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ তৃতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰী আৰু মই এই আগন্তুক দিনৰ মানে সন্মানটো আৰু সাধাৰণ নৰ্মেল দিনৰ সন্মানটো কেনেকুৱা কোৱা নৰ্মেল দিনততো মানে এনে ডিপাৰ্টমেণ্টৰ লগ কেইটাৰ লগত কথা পাতি ক্লাছ কৰি গুচি যাওঁ ঘৰত আজি চাইছোঁ কলেজত আহি চাইছোঁ চবেই লগ ধৰি আছে আৰু ভোট দিবলৈ আহিলোঁ ভোট দিব পৰা নাই গৰম বহুত মানুহ এতিয়া ভোট দিব আৰামছে কেনেকুৱা ফিলিং তোমাৰ আজি নাজানো কি হয় তোমাৰ ফ্ৰেণ্ডছে উঠিছে ন ফিলিং বহুত টেনশ্যনো হৈ আছে আৰু এক্সাইটমেণ্টো আছে তাইক ভোট দিব যাম এতিয়া তো গাইজ আজি মই মানুহ নহয় ভগৱান মই কিয় এনেদৰে কৈছোঁ নাভাবিব মই আপোনালোকৰ কাৰণে মানুহ নহয় আপোনালোকৰ কাৰণে ময়ো ছেম মানুহ আপোনালোকে যিয়ে মানুহ ময়ো সেই মানুহ কিন্তু আজি যিসকলে আজিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আছে সেই প্ৰতিদ্বন্দ্বীসকলৰ কাৰণে মই কিন্তু ভগৱান তো গাইজ আজি হৈছে আমাৰ ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আৰু গাইজ মই আপোনালোকে গম পাই মই এতিয়া পঞ্চম ষান্মাসিকৰ ছাত্ৰ তো মোৰ ক'বলৈ গ'লে 2.5 বছৰৰ এই বি বৰুৱা মহাবিদ্যালয়ত পঢ়াৰ অভিজ্ঞতা আছে কিন্তু এই ইলেকশ্যনৰ দিনটো নাজানো এই স্পেচিয়েল ইলেকশ্যনৰ দিনটো কি বা এনেকুৱা হৈ যায় সেইদিনা মই সেই প্ৰতিদ্বন্দ্বীসকলে নাভাবিব দে সকলো কাৰণে নহয় দে অকল প্ৰতিদ্বন্দ্বীসকলে যিসকলে মানে যিবিলাকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা পদত উঠিছে মানে ধৰক কোনোবাই জিএছৰ পদত উঠিছে কোনোবাই প্ৰেচিডেণ্টৰ পদত উঠিছে সেইসকল মানে আমাৰ বন্ধুৱে হয় বা কি বুলি ক'ম তো সেইসকল বন্ধুৰ বাবে আজি আমি কিবা ভগৱান হৈ উঠোঁ মানে কিয় এনেকুৱা কিয় হয় মই নাজানো প্ৰতিবাৰে ইলেকশ্যনৰ দিনটোত মানে যিটো মানুহ মোক কোনো নাচায় মই বিন্দাছ কলেজত যাওঁ মোৰ ফ্ৰেণ্ডছবিলাক আমি যিকেইটা লগ হওঁ সেইকেইটাই বিন্দাছ যি আমাৰ কলেজত ক্লাছ আছে ক্লাছ কৰোঁ তাৰপিছত কথা পাতোঁ আড্ডা দি গুচি আহোঁ কিন্তু আজি মই 2টা ইলেকশ্যনত এতিয়ালৈকে ভোট দিলোঁ বি বৰুৱা মহাবিদ্যালয়ত কিন্তু প্ৰতিবাৰে মই এই দুবাৰতে যেতিয়া মই ইলেকশ্যনত কলেজলৈকে যাওঁ এই গেটতে মই মানে কি মই নাজানো ইমান সন্মান মানে দাদা আহক 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 পুৰা মানে তামোল পাণ দি বতাহ দি পেলাই মানে এনেকুৱা সন্মান মই ভাবোঁ মই পিছফালে চাব লগা হয় কি মানে ময়েনে এইটো ময়েনে মোক ইমান সন্মান মানে এনেকুৱা এটা পৰ্যায় আহি যায় মানে এই ইলেকশ্যনৰ দিনটোত ইমান বিশেষ সন্মান কিয় তো গাইজ মই পুৰা ৰেডি আপোনালোকে চাব পাৰে মই পুৰা ড্ৰেছ কৰি ৰেডি হৈছোঁ নাজানো আজি ভ্লগটো মানে কি হ'ব ভ্লগে হৈছে নে এইটো কি ৰিপৰ্টিঙে হ'ব মই নাজানো কিন্তু মই আজি মানে ভাবিছোঁ অকণমান লাজ চৰম হায়াত এইবিলাক ত্যাগ কৰি মানে যি পাৰোঁ কলেজত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বা প্ৰতিদ্বন্দ্বীসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে কেনেকুৱা ধৰণৰ নিজৰ প্ৰতিশ্ৰুতি দাঙি ধৰিছে বা কেনেদৰে তেওঁলোকৰ ইলেকশ্যনত কেম্পিং কৰিছে কি কথা বতৰা তো আজি কি হ'বলৈ গৈ আছে মই একোৱে গম নাপাওঁ চিধা কথা মই একোৱে গম নাপাওঁ কিন্তু যি হ'বলৈ গৈ আছে আজি অকণমান মনৰ পৰাই কৰিম আপোনালোকক দেখাবৰ কাৰণে কৰিম তো আহক বলক ৰ'ব এটা যোৱাৰ আগতে কথা কৈ দিওঁ মোক কোনেও কোৱা নাই দিয়ক যে এনেকৈ ভিডিঅ' বনাবা বা ধৰক এতিয়া মই কলেজত ভিডিঅ' বনাবলৈ যাম বা মই কোনোবা এটা প্ৰতিদ্বন্দ্বীৰ লগত কথা পাতিলোঁ বা কাৰোবাৰ লগত ধৰক কথা পাতিব নহ'ল মানে বহুতে এনেকৈ উত্থাপন কৰে যে এই পক্ষপাত কৰিছে এই বায়াছ নেকি এই সি তাৰ লগ হৈ ফ্ৰেণ্ড হয় সেইকাৰণে সিয়াক ভিডিঅ' কৰি দেখাইছে সি এনেকুৱা কৰিছে মই চিধা কথা কৈছোঁ মই অকণো আপোনালোকে বিশ্বাস কৰক অকণো মই বায়াছনেছ পূৰা পক্ষপাত নকৰোঁ মানে যাকে লগ পাওঁ যোনে মানে কয় কি মইতো সুধিম যাই পেলাই জানে আপোনালোকে কি মই আপোনাৰ লগত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে তো আপোনাৰ লগত মই 2টা কুৱেশ্যন সুধিব লগা আছে তো আপুনি যদি টাইম পায় অকণমান সময় উলিয়াই মোক দিব নেকি তো মই চিধা কথা মই তেনেদৰে যাই কিনে সুধিম যোনে কয় কি হয় দাদা বা কি মোৰ বন্ধু মোৰ সময় আছে তো মই তোমাক যি এইটো ইণ্টাৰভিউ হয় যি হয় কুৱেশ্যন কেইটামান সুধিবলৈ টাইম দিম তো মই চিধা কথা কৈছোঁ আপোনালোকে বিশ্বাস কৰক এইটো কোনো একো মানে কি পক্ষপাতৰ কথা নাহে মই চিধা কথা কৈছোঁ মই বিন্দাছ যাম চিম্পলকৈ যি পাৰোঁ 2-এটা কুৱেশ্যন সুধিম আৰু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম ইয়াতে অকণো পক্ষপাত নাই তো গাইজ ফাইনেলি মই আহি পাই গ'লোঁ মানে কলেজত নাই এতিয়া মই এটা ফ্ৰেণ্ডৰ ৰুমত আহিছোঁ তো মানে কি কলেজত আজি ইলেকশ্যন আছে যিহেতু গমেই পাইছে গাড়ী চাড়ী ইমান এটা সোমাব নিদিয়ে মানে বেলেগ মানুহ আহি থাকে ন তো আজি গাড়ী চাড়ী পাৰ্কিং থোৱা ব্যৱস্থা মানে ইমান এটা ভাল নহয় তো আজি মই ইয়াতে ফ্ৰেণ্ডৰ ৰুমত তাতে গাড়ীখন থৈ দিছোঁ তো এতিয়া বঢ়িয়াকৈ মই চাব পাৰে আইডেণ্টি কাৰ্ডখন সিদিনা বনাই লৈছোঁ তো এতিয়া বঢ়িয়াকৈ বলক কলেজলৈকে যাওঁ আৰু কলেজৰ কি এটা মাহল এবাৰ চাওঁ ফাইনেলি মই সিমানৰ তাতে গাড়ীখন থৈ দিলোঁ তো এতিয়া আমি ভোট দিব যাই আছোঁ কেনে হ'ব মেছ বঢ়িয়া মানে কাক ভোট দিবা তুমি সেইটো কথা এতিয়া ক'ব নোৱাৰো পইণ্টৰ এতিয়া কথা হৈছে
তো কলেজক লৈ পোনপ্ৰথমে যাই লওঁ আমি কি গাইজ প্ৰথমখন আমি এখন চিট পাই গ'লোঁ এতিয়া মই নাম চাম নেদেখাওঁ মানে এইটো কলেজৰ ইলেকশ্যনত জানে আপোনালোকে সকলোৱে কৈ থাকে যে কাজ দি ভোট পঢ়িম তো এনেকৈ ছাপোৰ্ট কৰি সকলোৱে দি যাই আছোঁ এতিয়া কলেজলৈকে আৰু কলেজত যোৱা বাটতে তো আমাক চিট দি আছে সকলোৱে যে ইয়াতে কাৰোবাক ছাপোৰ্ট কৰি আছে তো এইখন মই নেদেখাওঁ কাৰণ নাম আছে সেইবিলাক দেখাটো ভাল কথা নহয় তো আগলৈকে যাওঁ আৰু কাৰ কি কোনে কি ব্যৱস্থা কৰিছে আগলৈকে যাই আমি দেখা পাম তো গাইজ মই আহি পালোঁ কলেজ আৰু মই এতিয়া কলেজৰ ফ্ৰণ্টতে আছোঁ আৰু চাব পাৰে আপোনালোকে কেনে এটা মানুহ মানে বেলেগ নহয় আৰু কলেজৰ ল'ৰা ছোৱালীখিনি আমাৰ ইমান মানে এটা ভিৰ কৰি ৰাখিছে এই কলেজৰ মানে ইলেকশ্যনৰ দিনা নাজানো আৰু মানে কি এনে কলেজখনত ইমান মানে আছে যথেষ্টখিনি ষ্টুডেণ্ট আছে কিন্তু এনেই ইমানখিনি নাথাকে কিন্তু ইলেকশ্যনৰ দিনাখন মানে চাবচোন কেনেকুৱা হয় তাৰ পৰা মানে চাওকচোন ভিৰ হৈ যাব তো গাইজ ফাইনেলি কলেজ আহি পালোঁ কলেজত উখল মাখল পৰিস্থিতি আপোনালোকে দেখা পাইছে কিন্তু উপায় নাই কথা পাতিম বুলি ভাবিছিলোঁ কিন্তু চাওকচোন সকলোৱে ইমান লাগি আছে মানে এই গেটতে ইমানখিনি মানুহ একেলগে আছে কি একো সুযোগে নাই চাওঁ পিছলৈকে পাৰোঁ যদি আমি কথা পাতিব ট্ৰাই কৰিম তো ব্ৰ একো নাই মেজৰ গেমছ ঠিক আছে অল দ্য বেষ্ট ব্ৰ ভালদৰে ঠিক আছে হাই ব্ৰ পৰিচয়টো দিয়া কৈ দিয়া মোৰ নাম অংশুমান ৰাভা ভূগোল বিভাগ তৃতীয় সামগ্ৰিক ছাত্ৰ কি পোষ্ট উঠিছা এইটো ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰীৰ কাৰণে ঠিক আছে অল দ্য বেষ্ট ব্ৰ ঠিক আছে তো গাইজ এনেদৰে মই এজনৰ পৰা আন এজনৰ লগত কথা পাতি আগবাঢ়ি আছোঁ বাপৰে বাপ মানে আজি ইমান ৰ'দকিও বা দিছে ইমান বেছি গৰম লাগিছে আৰু চাওকচোন পুৰা কলেজখনৰ পষ্টাৰেদি ভৰ্তি হৈ গৈ আছে তো এনেকৈ আগবাঢ়ো আগলৈকে কাৰোবাৰ লগত আৰু কথা পাতিব পাৰোঁ নেকি চাওঁ हाँ मिल गया मिलने का मन है धोनी भाई कहाँ है आज तो मुझे नहीं दिया कहाँ है कहाँ पर ধৰি না কেনেকুৱা চলি আছে ঠিকে চলি আছে এতিয়া বৰ্তমানলৈকে চব পৰিস্থিতি ভালে আছে আগলৈ চাওঁ কি হয়গৈ জানো আপোনাৰতো কলেজ চিনি পাই ন আমি আছোঁ ঠিক আছে দিয়া তো এনেদৰে গাইছ এজনৰ পৰা আন এজন প্ৰতিনিধিৰ লগত কথা পাতি মই আগবাঢ়ি গৈ আছোঁ তো পোনপ্ৰথমে মানে ভোটটো দিয়া নাই মানে আহিছোঁ ন মানে ভোটটো প্ৰথমতে দি দিলে মানে কি হয় মানে ভেলুটো এনেকুৱা হয় যে নাইকিয়া হৈ যায় শেষলৈ মানে কোনে পাত্তা নিদিয়ে চ' এতিয়া মানে কি এপাক কেম্পাছটো ঘূৰি লওঁ ন তো সকলোৱে এতিয়া এই দাদা মোক ভোটটো দিব এনেকৈ চিঞৰি আছে মানে কিবা এটা লাগে কি মোৰো এটা অকাত আছে এনেকুৱা আৰু আজি ফিল তো গাইছ আমি এতিয়া কলম এইটো নেদেখা পাব তো গাইছ এতিয়া আমি কলম মানে বিচাৰি আছোঁ মানে তাতে নাম লিখিবৰ কাৰণে বা টিক চিন দিবলৈ কলম লাগে ন তো এতিয়া আমাৰ কলম অনা নাই ঘৰৰ পৰাই তো এতিয়া কলম বিচাৰি আছোঁ আৰু গাইছ ফাইনেলি আহি গ'লোঁ মই ভোট দিবলৈ তো এতিয়া মই ৰুমৰ বাহিৰত ৰখি আছোঁ তো এইগৰাকী শিখা আমাৰ ফ্ৰেণ্ড হয় তো তাই পলিং এজেণ্ট হৈ আছে তাতে তো সোনকালে গৈ এতিয়া ভোটটো দি লওঁ আৰু কেনেকুৱা ফিলিং তোমাৰ আজি তোমাৰ ফ্ৰেণ্ডছে উঠিছে ন ঠিক আছে অল দ্য বেষ্ট তো অংশু ফাইনেলি তুমি ভোট দি দিলা কেনেকুৱা অনুভৱ তোমাৰ অনুভৱটো ভালে আজি কলেজত ভালে মাহলটো বেলেগ চাইছোঁ অলপ চবে হাজোৰে হাত মিলাই আছে আৰু এটা মই তোমাক অনুভৱ সুধোঁ চাবা তুমি এতিয়া 2.5 বছৰ হ'ল প্ৰায় আমাৰ সকলোৰে 2.5 বছৰ ধৰি পঢ়িলা এইবাৰ সেইটো 3বাৰ ইলেকশ্যন দিলা ভোট দিলা ন ইলেকশ্যনৰ দিনা মানে সন্মানটো আৰু সাধাৰণ নৰ্মেল দিনৰ সন্মানটো কেনেকুৱা কোৱা নৰ্মেল দিনততো মানে এনে ডিপাৰ্টমেণ্টৰ লোকেলৰ লগত কথা পাতি ক্লাছ কৰি গুচি যাওঁ ঘৰত আজি চাইছোঁ কলেজত আহি চাইছোঁ চবে লগ ধৰি আছে আৰু কেণ্ডিডেট কেইটাও ভালকৈ কথা পাতি আছোঁ আৰু সেইটোৱে আৰু মানে আজিতো মানে অলপ স্পেচিয়েল বুলি লাগিছে সকলোৱে এনেই ভোট কাক দিছা ক'ব নালাগে কিন্তু ভোট কাক দিছেতো নকওঁ শুভেচ্ছা এটা দি দিয়া সকলোকে মই চব কেণ্ডিডেট কেইটাকে মনৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চবৰ এফৰ্টটো যাতে সাৰ্থক লাগক সেইটোৱে ঠিক আছে ধন্যবাদ থেংক ইউ তোমাৰ পৰিচয়টো দি দিয়া আৰু কি পদত উঠিছা এইটো কৈ দিয়া এবাৰ নমস্কাৰ সকলোকে মই অক্ষিতা শৰ্মা ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ তৃতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰী আৰু মই এই আগন্তুক আজি 7
ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সহকাৰী সাধাৰণ সম্পাদক অৰ্থাৎ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী পদটিৰ বাবে নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ ধন্যবাদ অল দ্য বেষ্ট থাকিল তোমালৈ ঠিক আছে থেংক ইউ দৰিমন চৰিমন চব বনাই থৈ দিছে বেলেগ এটা মজা তো গাইজ ফাইনেলি ময়ো ফটো দি দিলোঁ আৰু ফটো দি এতিয়া মই বাহিৰলৈ ওলাই আহি আছোঁ তো তিনিবাৰেই হ'ল এইবাৰ 3 বছৰ মানে ভোট দিলোঁ একেৰাহে তো এটাই আশা কৰিছোঁ সদায় আমাৰ বি বৰুৱা মহাবিদ্যালয় সদায় জিলিকি থাকক এতিয়া যেনেকৈ আমাৰ ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয় নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন কলেজ হৈ দেখুৱাইছে তো ভৱিষ্যতেও আশা কৰোঁ যাতে এনেদৰে আমাৰ মহাবিদ্যালয়খন আমাৰ নৰ্থ ইষ্ট নহয় ভাৰতৰ ভিতৰতে প্ৰথমখন হওক তাৰে কামনা কৰিছোঁ তো গাইজ এইটোৱে আছিল আজি বি বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ এটি ভিডিঅ' তো ভিডিঅ'টো কেনে পাইছে আপোনালোকে জনাব তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো ভাল পাইছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই